স্বপ্ননীল বিশাল দীপাংকৰেই নহয় ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিয়পিছে ভুৱা ট্ৰেডাৰৰ জাল সহজ ধনৰ লোভত পৰিলেই আপোনাৰ কষ্ট উপাৰ্জিত ধন হ'ব পাৰে কাৰোবাৰ বিলাসিতাৰ উৎস ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ বিয়পিছে ভুৱা ট্ৰেডাৰৰ জাল ট্ৰেডিঙৰ জৰিয়তে অধিক লাভৰ আশা দেখুৱাই এই ভুৱা ট্ৰেডাৰে লুটিছে সাধাৰণ লোকক ভুৱা ট্ৰেডাৰৰ জালত পৰি এতিয়া সকলো হেৰুৱাৰ উপক্ৰম হৈছে বহুজন বিপি ষ্টক ব্ৰকিঙৰ নামত দীপাংকৰ বৰ্মনে প্ৰায় 4,000 কোটি টকা লুণ্ঠন কৰি পলায়ন কৰিলে মূৰে কপালে হাত দিছে অধিক লাভৰ আশাত দীপাংকৰৰ হাতত নিজৰ হাছতীয়া ধন তুলি দিয়া লোকসকল দীপাংকৰৰ দৰে ডিব্ৰুগড়ত 60টা কৰ্মদিনত 30% লাভ দিয়াৰ লোভ দি বিশাল ফুকন নামৰ 22 বছৰীয়া যুৱকজনে লুটিলে শ কোটি টকা নটাৰী চুক্তিৰে বিনিয়োগকাৰীৰ পৰা সংগ্ৰহ কৰা শ কোটি টকাৰে বিলাসী জীৱন কটোৱা বিশাল ফুকন এতিয়া আৰক্ষীৰ জালত শিৱসাগৰৰ এজন স্বপ্ননীল দাসেও গুৱাহাটীত সেবিৰ অনুমোদন অবিহনে ট্ৰেডিং ইনষ্টিটিউট খুলি চলাই গৈছিল ভুৱা ট্ৰেডিঙৰ ৰমৰমীয়া পেহা তেওৰে এগৰাকী ছাত্ৰ ৱাসিম আলী আব্বাসে অভিযোগ কৰা মতে 26 লাখ টকা ট্ৰেডিঙৰ নামত আত্মসাৎ কৰিছে স্বপ্ননীল দাসে কিন্তু কেৱল স্বপ্ননীল বিশাল বা দীপাংকৰেই নহয় ধুবুৰীতো আৰক্ষীয়ে আটক কৰিলে শংকৰ কুমাৰ বিশ্বাস আৰু ৰফিকুল ইছলাম নামৰ আন দুজন ভুৱা ট্ৰেডাৰক গৌৰীপুৰৰ ডাওভাঙি অঞ্চলৰ বাসিন্দা তথা বন বিভাগৰ কৰ্মচাৰী শংকৰ কুমাৰ বিশ্বাসক নিশা ধুবুৰীৰ 1 নং ৱাৰ্ডৰ ভাড়াঘৰৰ পৰা আৰক্ষীয়ে আটক কৰিছে অভিযোগ অনুসৰি টাইটেন কেপিটেল মাৰ্কেট নামৰ অনলাইন কোম্পানীত ধন বিনিয়োগৰ নামত শংকৰ কুমাৰ বিশ্বাসে ধন সংগ্ৰহ কৰিছিল ভুৱা ট্ৰেডাৰ শংকৰ কুমাৰ বিশ্বাসে মাহত 21% লাভ দিয়াৰ প্ৰলোভন দিছিল বিনিয়োগকাৰীসকলক শংকৰ কুমাৰ বিশ্বাসৰ সহযোগী তথা জিলাখনৰ হালাকৰা হায়াৰ ছেকেণ্ডাৰীৰ কম্পিউটাৰৰ শিক্ষক ৰফিকুল ইছলামকো আটক কৰিছে আৰক্ষীয়ে এই দুই ভুৱা ট্ৰেডাৰৰ বিৰুদ্ধে কোটি কোটি টকা সংগ্ৰহ কৰি হজম কৰাৰ অভিযোগ উত্থাপিত হৈছে ভুক্তভোগীৰ এনে অভিযোগৰ ভিত্তিতে নিশা ধুবুৰী আৰক্ষীয়ে শংকৰ কুমাৰ বিশ্বাসক আটক কৰাৰ সমান্তৰালকৈ আগমনী আৰক্ষীয়ে কম্পিউটাৰ শিক্ষক ৰফিকুল ইছলামকো আটক কৰিছে এখেতে একচুয়ালি ফৰেষ্টৰ চাকৰি কৰিছিল ফৰেষ্টৰ চাকৰি কৰি আমাৰ ঘৰত গৈছিল যে আপুনি যদি আমাৰ এটা কোম্পানী লৈ আহিছে আমি গম নাপাওঁ কি কোম্পানী আমি জানো যে মানুহজন ফৰেষ্টৰ চাকৰি কৰে চাকৰি কৰা মানুহ এটা ভাল এটা তাৰ এটা ওয়েট আছে যেহেতু গপ চাকৰি কৰে গাড়ী চাৰি লৈ গৈছে আমাৰ ঘৰত যে এনেকুৱা এটা কোম্পানী আছে কোম্পানী যদি আপুনি টকা লগায় তাহলে আপোনাক মাহে মাহে আপোনাক 21% কৰি দিব আপোনাক মাহে মাহে কোম্পানীৰ নাম হ'ল টাইটেন কেপিটেল মাৰ্কেট হ্যাঁ ধুবুৰীতে কৰিছে তাৰ পিছত আমাক প্ৰথমটো মই এগ্ৰি হোৱা নাছিলো পিছত মোক বহুত প্ৰলোভন দেখুৱালে আৰু এজন হালাগুৰাৰ প্ৰিন্সিপাল দিনেশ চন্দ্ৰ ৰায় আৰু এজন আছে ৰফিকুল ইছলাম এই তিনিজনে চাকৰি কৰে তো মই ভাবিলো চাকৰি কৰা মানুহ আৰু এজন হালাগুৰা হায়াৰ ছেকেণ্ডাৰীৰ প্ৰিন্সিপাল এওঁৰ এটা তো ভাল এটা কি আছে নহয় এটা তিনিজনে একেলগে আহিছে মোৰ ঘৰত যে আপুনি এইটো ঘুমাওক এইটো আপোনাৰ ফিউচাৰ আছে আপুনি যে বেকাৰ ল'ৰা ইয়াত যদি টকা লগায় আপোনাৰ মাহে মাহে এটা 30-35 হাজাৰ টকা ধুনীয়াকৈ আহিব নাই মই 1 টকা পোৱা নাই তাৰপিছত কি আজি প্ৰায় 1 বছৰমান হ'ল মই দিছিলো প্ৰায় 5 লাখ টকা দিছিলো 1 টকা দিয়া নাই আৰু ধুবুৰীৰ পৰা শুনামতে বহুতৰ পৰা লৈছে ইফালে নগাঁও জিলাৰ ৰূপহীহাটত অনা বেংক বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধেও নিশা আৰক্ষীয়ে অভিযান চলাই মুঠ 6 জনক আটক কৰিবলৈ সক্ষম হৈছে বেআইনীভাৱে বিত্তীয় প্ৰতিষ্ঠান চলাই অহাৰ অভিযোগত আটক কৰি পৰৱৰ্তী সময়ত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আনোৱাৰ হুছেইন ইনামুল হুছেইন ইক্ৰামুল হক ইনামুল ইছলাম মাইনুল হক চৌধুৰী আৰু জহিৰুল ইছলামক আৰক্ষীয়ে প্ৰকাশ কৰা মতে জনসেৱা মাল্টিপাৰ্পজ কোঅপাৰেটিভ ছ'চাইটি লিমিটেড জোনাকী সেলফ হেল্প গ্ৰুপ গ্ৰাম্য উন্নয়ন সেভ এণ্ড ক্ৰেডিট এই তিনিটা নামেৰে প্ৰতিষ্ঠান খুলি অবৈধভাৱে ধনৰ লেনদেন কৰি আহিছিল এই লোকসকলে তাৰোপৰি তেওঁলোকৰ বিৰুদ্ধেও আছে ধন আত্মসাতৰ অভিযোগ মুঠতে এতিয়া সকলো সাৱধান হওক সহজ ধনৰ লোভত পৰিলেই আপুনি হ'ব পাৰে সৰ্বশান্ত অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক